কথা শুনিবলৈ মন কাৰ আছে সব ৰেডি আছে কিমান সময় আছে আপোনাৰ হাতত কিমান সময় আছে 1 ঘণ্টা না 10 মিনিট কন্ডিশন হ'ব কি ক'লে আদানি দিব লাগছে মানে 10 মিনিট সময় দিছে স্যার হ'ব আমি ভালে পাম সময় ক'ব ঠিক আছে তো সকলো ভালে আছে ভালে আছে লাগা নাই ভালে আছে যেন আপোনালোক ইমান মন মাৰি আছে যে দুটা পৃথিৱীৰ ঘৰতে আমি আপোনালোকে দিছে তো সঁচাই ভালে আছে লাগা নাই এতিয়াও আপোনালোক যে ভালে আছে ইমান মন মাৰি বহি আছে কিহৰ কাৰণে হা সেটা জোৰদাৰ ক্লেপিং হলে ভাল লাগিব জোৰদাৰ ইয়াত আমাৰ লগত জড়িত মানুহ কিমান আছে যিসকল ব্যক্তি অলৰেডি আমাৰ সিস্টেমটো জড়িত হৈ আছে কিমান আছে জড়িত হৈ থকা হলে এবাৰ হাত দাঙিব জড়িত হ'ব ঠিক আছে অৰ্থাৎ বাকি সকল জড়িত হৈ থকা নাই গতিকে আমাৰ লগত যিসকল ব্যক্তি জড়িত হৈ থকা নাই তেওঁলোকৰ কাৰণে ইমিডিয়েট ক্লাপিং কৰিব ভাল লাগে সো মাইসেলফ মিঠু শইকীয়া ঘৰ তুলসী মোক নগাঁও টাউনৰ পৰা 20 কিলোমিটাৰ দূৰে এখন গাঁও এই যে ইন্ডাস্ট্রি হয় যে ইন্ডাস্ট্রিৰ নাম হৈছে ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি এই ইন্ডাস্ট্রিটো যোৱা 14 বছৰ ধৰি মই কাম কৰি আছো আৰু মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব সেইজন ব্যক্তি যিজন ব্যক্তিয়ে ইন্ডাস্ট্রিটো মোক ইন্ট্ৰোডিউস কৰাই দিছিল ইজ মাই আপলাইন মিস্টাৰ বুমন বৰদপুৰ স্যাৰ লগতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো এই কাৰণেই যে আপোনালোকৰ বহুমূলীয়া সময়ৰ মাজৰ পৰা আজি অলপমান সময় উলিয়াই পেলাই মানুহৰ জীৱনত পৰিৱৰ্তন কেনেকৈ কৰিব পাৰি মানুহৰ জীৱনটো কেনেকৈ পৰিৱৰ্তনৰ দিশত লৈ যাব পাৰি তাৰ কাৰণে চিন্তা কৰিবলৈ অলপমান আপোনালোকে সময় উলিয়াইছে গতিকে আপোনালোক প্ৰত্যেককে মই ধন্যবাদ জনাইছো লগতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ লগত আজি উপস্থিত আছে মোৰ যিটো টিম হয় সেই টিমটোৰ যদি ক'বলৈ যাওঁ আটাইতকৈ যিজন শক্তিশালী মোৰ পিলাৰ আছে সেইজন হৈছে আপকামিং এনটিসি লিডাৰ আব্দুল সালাম ছাৰ মই সালাম ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যথেষ্ট কষ্ট কৰি সিস্টেমটোত কাম কৰি আছে এনটিসি লিডাৰ আমি একেলগে আহিছো হযৰত ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনালোকক খুব ধুনীয়াকৈ আৰম্ভণিৰ পৰা অনুষ্ঠানটো চলাই লৈ গৈ আছে আমাৰ আফাছ ছাৰ ধন্যবাদ জনাইছো লগতে আজিজুল ছাৰক ধন্যবাদ জনাইছো লগতে আমাৰ লগত উপস্থিত আছে পাৰ্টি মেম আৰু ৰিজনে মেম মই তেওঁলোকক ধন্যবাদ জনাইছো লগতে প্ৰতিজন সুপাৰষ্টাৰ প্ৰতিজন ষ্টাৰ প্ৰতিজন ক্লাব আৰু প্ৰতিজন ডিস্ট্ৰিবিউটৰ এণ্ড নিউ গেষ্ট মই সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাইছো এটা কথা হ'ল কি চাওক এই সিস্টেমটোত আজিৰ পৰা 6 বছৰ আগতে মোক যেতিয়া দেখাইছিলে আজি যেনেকৈ মই আপোনালোকৰ লগত কথা পাতিছো ঠিক তেনেকৈ এদিন মোৰ ওচৰলৈ এই সিস্টেমটো লৈ পেলাই বুমন বৰদপুৰ ছাৰ আহিছিল আৰু যেতিয়া আহিছিল তেতিয়া মই এটা কথাই ভাবিছিলো কাৰণ সেই সময়খিনিত মই মোৰ নিজা এটা টিউচন চেণ্টাৰ আছিল মই সেই টিউচন চেণ্টাৰটো চলাই আছিলো আৰু নগাঁৱৰ এখন জুনিয়ৰ কলেজ যেনেকৈ এখন হায়াৰ ছেকেণ্ডেৰী ঠিক তেনেদৰে নগাঁৱৰ এখন জুনিয়ৰ কলেজ ভাৰতী বিদ্যাপীঠ বুলি কয় তাৰ এজ এ টিচাৰ মই তাত শিক্ষকতা কৰি আছিলো আৰু যেহেতু মোৰ এটা ভাল একাডেমিক কেৰিয়াৰ আছিলে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ মেট্ৰিক পাৰ্চেণ্টেজ গ্ৰেজুৱেশ্যন এইবিলাক পাৰ্চেণ্টেজ যেতিয়া মোৰ ভাল আছিলে গতিকে মোৰ এইটো বস্তু ফিক্স আছিলে যে মই টিচিং লাইনতে যাম হয় টিচাৰ হিচাপে এষ্টাব্লিছ হ'ম নহয় টিচিং লাইনটোৰ জৰিয়তে লাইফত যি কৰিব লাগে সেই কামখিনি কৰিম অৰ্থাৎ কেতিয়াও মই ব্যৱসায় কৰিম বুলি মোৰ ধাৰণা এটা কেতিয়াও নাছিলে এটা কথা হ'ল যেতিয়া বুমন বৰদপুৰ ছাৰ মোৰ ওচৰলৈ গৈছিল গতিকে যোৱাৰ লগে লগে মই ভাবিছিলোঁ যে মোৰ নিচিনা এজন শিক্ষিত মানুহৰ কাৰণে মোৰ নিচিনা এজন এডুকেটেড মানুহৰ কাৰণে এই ইণ্ডাষ্ট্ৰিটো নহয় গতিকে মই তেওঁক কৈছিলোঁ যে এইবিলাক কাম মই নকৰোঁ কিন্তু মই এটাই ভাবিলোঁ যে যিহেতু বুমন ছাৰ মোৰ বন্ধু হয় আৰু মই যদি অকণমান যদি কিবা এটা সহায় কৰিলে যদি মোৰ বন্ধুৰ ভাল হ'ব পাৰে তেতিয়াহ'লে মই ভাবোঁ সেইখন মই কৰা দৰকাৰ আছে আৰু সেই উদ্দেশ্যৰে মই ইণ্ডাষ্ট্ৰিটোত এদিন আহিছিলোঁ আৰু যেতিয়া ইণ্ডাষ্ট্ৰিটোত মই আহিলোঁ আহাৰ পিছত এদিন আপোনালোকক যেনেকৈ আজিৰে মিটিংখনলৈ মাতি আনিছে ঠিক তেনেকৈ বুমন ছাৰে মোক এদিন এই মিটিংলৈ নগাঁৱৰ পেঞ্চনাৰ ভৱনত হৈছিল সেই মিটিংখনলৈ মোক মাতি আনিছে আৰু মিটিংখনলৈ অহাৰ পিছত
পিছত তাত থকা ব্যক্তিসকলে যেনেকৈ মই আজি মিটিংখনলৈ আহিছো তেতিয়া সেই মিটিংখনলৈ এজন ব্যক্তি আহিছিল আৰু সেই ব্যক্তিজনে আহি পেলাই কেইটামান কথা কৈছিল যিখিনি কথা মই বুজি পাইছিলো আৰু মই